Hello students, আজি আমি পঢ়িম এপ্লিকেশ্যন অফ গছেজ ল। তোমালোকে ইয়াৰ আগৰ ক্লাছত গছেজ ল সম্পৰ্কে পঢ়িছা। আজি গছেজ ল এপ্লাই কৰি আমি কেনেকৈ ইলেক্ট্ৰিক ফিল্ড ডিটাৰমিন কৰিব পাৰোঁ, উলিয়াব পাৰোঁ, সেই বিষয়ে আমি পঢ়িম। আমি আজি পঢ়িম, আমাৰ টপিকটো হ'ল গাউছৰ সূত্ৰ প্ৰয়োগ কৰি অসীম দৈৰ্ঘ্যৰ সুষমভাৱে আহিত কোন পৰিবাহী তাঁৰ এডালৰ কাৰণে উদ্ভৱ হোৱা বিদ্যুৎ ক্ষেত্ৰ নিৰ্ণয়। তাৰ কাৰণে আমি কি কৰিব লাগিব? আমি এডাল কোন পৰিবাহী ল'ব লাগিব। প্ৰথমতে এই যিডাল দেখিছা, এইডাল এডাল তাঁৰৰ পৰিবাহী তাঁৰ। এই পৰিবাহী তাঁৰডালৰ ওচৰত ইয়াৰ পৰা R দূৰত্বত, এইখিনি দূৰত্ব হৈছে R দূৰত্বত P এটা বিন্দু। এতিয়া এই P পইণ্টটোত আমি এই তাঁৰডালৰ কাৰণে সৃষ্টি হোৱা ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে। তাৰ কাৰণে আমি কি কৰিছোঁ, তাঁৰডালৰ O বিন্দুৰ পৰা এই Oটো তাঁৰডালৰ য'তে ত'তে থাকিব পাৰে, কোনো নিৰ্দিষ্ট জেগা নহয়, যিকোনো বিন্দু হ'ব পাৰে। এতিয়া এই O বিন্দুৰ পৰা ওপৰত আৰু তলত এযোৰ আমি ৰেখাখণ্ড বাছি লৈছোঁ। ৰেখাখণ্ড মানে আচলতে এই P1 আৰু P2 যে দেখাইছোঁ, এই দুটা হৈছে তাঁৰডালৰে দুটা সৰু সৰু অংশ। তাঁৰডালৰ ইয়াতে এটা পাৰ্ট লৈছোঁ, ইয়াতে এটা পাৰ্ট লৈছোঁ। এতিয়া যদি P1 অংশটোৰ কাৰণে P বিন্দুত বিদ্যুৎ ক্ষেত্ৰ ইলেক্ট্ৰিক ফিল্ড কিমান হয়? E1 বাৰ হয়। তেনেহ'লে তাৰ ডিৰেকশ্যনটো হ'ব এইটো E1 বাৰ। আৰু P2ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড E2 বাৰ হ'লে তাৰ ডিৰেকশ্যন হ'ব এইটো E2 বাৰ। তেনেহ'লে এই দুইখণ্ড তাঁৰৰ কাৰণে P পইণ্টত টোটেল ইলেক্ট্ৰিক ফিল্ড, ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব? মুঠ বিদ্যুৎ ক্ষেত্ৰ কিমান হ'ব? সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? আমি তাৰ ডিৰেকশ্যনটো চাবৰ কাৰণে আমি এই দুটা E1 আৰু E2 দুটা ভেক্টৰ আমি সিহঁতক লগ কৰি এটা কি আঁকিম? সামন্তৰিক আঁকিম। ধৰা এনেকৈ সামন্তৰিক এটা ড্ৰ কৰিছোঁ। এই হেৰিটোক লৈ মানে E1 আৰু E2ক দুডাল বাহু হিচাপে লৈ আমি এটা সামন্তৰিক আঁকিছোঁ। আৰু সেই সামন্তৰিকটোৰ যিডাল কৰ্ণ হ'ব, সেই কৰ্ণডালে কি কৰিব? E1 আৰু E2ৰ ৰিজাল্টেণ্ট ভেক্টৰক বুজাব। তোমালোকৰ নিশ্চয় ভেক্টৰ যুগৰ সামন্তৰিক সূত্ৰ যিটো ল অফ পেৰেলেলোগ্ৰাম অফ ভেক্টৰ এডিশ্যন, সেইটো নিশ্চয় মনত আছে। গতিকে তাৰ পৰা আমি কি পাওঁ? E1 আৰু E2 বাৰৰ ৰিজাল্টেণ্ট ভেক্টৰ হ'ব E ডিৰেকশ্যনত। এতিয়া এই E ডিৰেকশ্যনটো আমি যদি চাওঁ, E ডিৰেকশ্যনটো আমাৰ কোনটো দিশত আছে? এই তাঁৰডালৰ যদি ব্যাসাৰ্ধ আমাৰ চাওঁ, এনেকুৱা ব্যাসাৰ্ধ হ'ব। গতিকে এই E যিখন ফিল্ড, এই ফিল্ডখন তাঁৰডালৰ ব্যাসাৰ্ধীয় দিশত আছে। অৰিয় বুলি কয় তাক, অৰিয় বা ব্যাসাৰ্ধীয় দিশত আছে, ৰেডিয়েল দিশত। ডিৰেকশ্যনটো ৰেডিয়েল। এতিয়া আমাৰ কথা হ'ল কি, যে এই দুটা অংশৰ কাৰণে টোটেল ফিল্ড পালোঁ আমি Pত E বাৰ, আৰু এই E বাৰৰ ডিৰেকশ্যনটো সদায় P পইণ্টটো য'তে নাথাকক কিয়, ইয়াতে থাকক, ইয়াতে থাকক, বা ইয়াতে থাকক, ইয়াতে থাকক, ইয়াতে থাকক, ইয়াতে থাকক, কি হ'ব? সি তাৰ ওপৰত তাৰ যিখন ফিল্ড হ'ব, সেইখন সদায় কি হ'ব? ৰেডিয়েল দিশত হ'ব। কাৰণ আমাৰ যিডাল আমি পৰিবাহী তাঁৰ লৈছোঁ, আহিত তাঁৰ, সেইডাল অসীম দৈৰ্ঘ্যৰ, ইয়াৰ দৈৰ্ঘ্যটো যথেষ্ট বেছি। সেইকাৰণে এতিয়া আমি এই ইৰ মানে কিমান মান হ'ব, ইৰ ভেলু কিমান হ'ব, সেইটো ডিটাৰমিন কৰিব লাগে। সেইটো ডিটাৰমিন কৰিবৰ কাৰণে আমি কি কৰিম? গছেজ ল এপ্লাই কৰিম। গছেজ ল এপ্লাই কৰিম। তাৰ কাৰণে আমি কি কৰিম চোৱা, আমি এই গছেজ ল যেতিয়া এপ্লাই কৰিব লাগিব, তেতিয়া আমাক এখন ক্ল'জ ছাৰফেচ লাগে। কাৰণ গছেজ লত কি, যে এখন ক্ল'জ ছাৰফেচে যিমান চাৰ্জ এনক্ল'জ কৰি, আবদ্ধ কৰি ৰাখে, আমাৰ তাৰ লগত জড়িত হোৱা ফ্লাক্স কি হয়? সেই চাৰ্জৰ 1/ε0 গুণ হয়। সেইটো আমি পাইছোঁ। গতিকে গছেজ ল এপ্লাই কৰিবৰ কাৰণে আমাক এখন কি লাগিব? ক্ল'জ ছাৰফেচ এখনৰ আমাক দৰকাৰ হ'ব।
সেইকাৰণে আমি কি কৰিছোঁ, পি পইণ্টটো ছাৰফেচত পৰাকৈ আমি এটা চিলিণ্ডাৰ ড্ৰ কৰিছোঁ। তোমালোকে মন কৰিছা, এইটো এটা চিলিণ্ডাৰ। এই চিলিণ্ডাৰটোৰ যিখন বেঁকা মানে ছাৰফেচ আছে, গোটা যিটো গা, সেই গাটোত কি কৰি আছে, পি বিন্দুটো আছে। আৰু তাৰ এক্সিছ হৈছে, চিলিণ্ডাৰটোৰ এক্সিছ হৈছে আমাৰ তাঁৰডাল। চিলিণ্ডাৰটোৰ লেংথ কিমান লৈছোঁ আমি, এল, স্মল এল। তেনেহ'লে এতিয়া এই চিলিণ্ডাৰটোৰ মাজেদি, চিলিণ্ডাৰটোৰ ভিতৰত কি আছে, তাঁৰডাল আছে আমাৰ, চাৰ্জ যিডাল তাঁৰ, আহিত তাঁৰডালত আমাৰ কি আছে, চাৰ্জ আছে। তাৰ মানে এই যিখন ক্ল'জ ছাৰফেচ, আমি এটা চিলিণ্ডাৰ মানে ক্ল'জ ছাৰফেচ, এটা বন্ধ পৃষ্ঠ, তাৰ ভিতৰত কি হৈ আছে, এইখিনি জেগাত আমাৰ কি হৈ আছে, চাৰ্জ এনক্ল'জ হৈ আছে, আবদ্ধ হৈ আছে। গতিকে কি হ'ব, এই মানে ছাৰফেচ চিলিণ্ডাৰটোৰ লগত আমাৰ কি হ'ব, ফ্লাক্স ৰিলেটেড হ'ব, ইলেক্ট্ৰিক ফ্লাক্স ৰিলেটেড হ'ব। তেনেহ'লে ট'টেল ফ্লাক্স কিমান হ'ব সেইটো আমি উলিয়াই ল'ম। সেইটো উলিয়াই ল'লেহে আমি তাৰ পৰা আমি কেলকুলেশ্যনটো কৰিব পাৰিম। তেনেহ'লে ট'টেল ফ্লাক্স কিমান হ'ব এতিয়া, ইয়াত চোৱা, এই চিলিণ্ডাৰটোৰ দুই ধৰণৰ ছাৰফেচ আছে। এই যিখন ছাৰফেচ, এইখন হৈছে কাৰ্ভ ছাৰফেচ, বক্ৰ পৃষ্ঠ, আৰু তাৰ মূৰৰ ফালেও দুখন পৃষ্ঠ আছে, ঠিক আছে। এতিয়া আমি প্ৰথমতে বক্ৰ পৃষ্ঠখন চাম। বক্ৰ পৃষ্ঠখনত বা কাৰ্ভ ছাৰফেচখনত আমি কি কৰিছোঁ, আমাৰ ইৰ ডিৰেকশ্যনটো হ'ল এইটো। এতিয়া আমি পি পইণ্টটোৰ ওচৰত আমি এখন সৰু পৃষ্ঠ আমি ভাবি লৈছোঁ, কল্পনা কৰি লৈছোঁ, ডেল এছ বাৰ। এই যিখন আমি সৰু ছাৰফেচ লৈছোঁ, তাৰ এৰিয়া কিমান, ডেল এছ বাৰ। আৰু ডেল এছ বাৰৰ ডিৰেকশ্যন কোনফালে হ'ব, সেই ছাৰফেচখনৰ আউটৱাৰ্ড নৰ্মেলৰ ডিৰেকশ্যনত, আউটৱাৰ্ড নৰ্মেল বা বহিৰ্মুখী লম্বৰ ডিৰেকশ্যনত। বহিৰ্মুখী লম্বটো কাৰ লগত একে হ'ব, ইৰ লগত একে ডিৰেকশ্যনত হৈ যাব। অৰ্থাৎ এই ছাৰফেচখনৰ কাৰণে ডেল এছ বাৰৰ ডিৰেকশ্যন আৰু ই বাৰৰ ডিৰেকশ্যন তোমাৰ একে, সিহঁতৰ মাজৰ এংগুলটো 0। আচ্ছা, এতিয়া আমি কি কৰিম, আমি যদি এই ছাৰফেচখনৰ কাৰণে ফ্লাক্স উলিয়াওঁ, ফ্লাক্স যদি আমাৰ ডেল ফাই হয়, আমি কি জানো, ডেল ফাই ইজুকেল টু আমি কি পাইছোঁ, ই বাৰ ডট ডেল এছ বাৰ, হয়। ই বাৰ ডট ডেল এছ বাৰ, তাক যদি আমি লিখোঁ, কি হ'ব আমাৰ, ই ডেল এছ কছ কিমান এংগুল, 0 ডিগ্ৰী। কছ 0 মানে কিমান, 1, therefore আমি কি পালোঁ, ফাই ইকুৱেল টু ই ডেল এছ পালোঁ, ই ডেল এছ পালোঁ। এইখিনি তোমাৰ কি, আমাৰ এই ডেল এছ ছাৰফেচখনৰ মাজেদি যোৱা। এতিয়া আমাক কি লাগে, আমাক গোটেই বক্ৰ পৃষ্ঠখনৰ মাজেদি যোৱা ফ্লাক্স লাগে। গতিকে আমি কি কৰিব লাগিব, ছামেশ্যন ল'ব লাগিব ডেল এছৰ। ছামেশ্যন ল'লে আমাৰ কি হ'ব এতিয়া, তাৰমানে ট'টেল ফ্লাক্স, বক্ৰ পৃষ্ঠখনৰ মাজেদি ট'টেল ফ্লাক্স যদি আমি ফাই কাৰ্ভ বুলি ধৰি ল'লোঁ, বা ফাই চি বুলিও লিখিব পাৰোঁ, ফাই চি লিখি ল'লোঁ, বক্ৰ কাৰ্ভ ছাৰফেচৰ মাজেদি যোৱা ট'টেল ফ্লাক্স আমাৰ কিমান হ'ব, ছামেশ্যন অফ ই ডেল এছ হ'ব, ছামেশ্যন অফ ই ডেল এছ হ'ব, ছামেশ্যন অফ ই ডেল এছ। এতিয়া ই যিটো ভেলু ইলেক্ট্ৰিক ফিল্ডৰ, সেইটো ইয়াত যদি পইণ্টটো লওঁ, ভেলু কি হ'ব, ইয়ে হ'ব। ইয়াত যদি পইণ্টটো লওঁ, ভেলু ইয়ে হ'ব, কাৰণ এই ডিষ্টেঞ্চখিনি আৰ, ইয়াতো আৰ, ইয়াতো আৰ, ইফালে ল'লেও আৰ। গতিকে এই কাৰ্ভ ছাৰফেচখনৰ য'তেই নাথাকক কিয় পি পইণ্টটো, তাত ইলেক্ট্ৰিক ফিল্ড সদায় কি হ'ব, ই হ'ব। সদায় যদি ই হয়, তেনেহ'লে আমাৰ ফাই চি ইজুকেল টু আমি পাইছিলোঁ ছামেশ্যন অফ ই ডেল এছ। গতিকে ইটো আমাৰ ছামেশ্যনৰ বাহিৰত গুচি আহিব, ভিতৰত থাকিল ছামেশ্যন অফ ডেল এছ। ছামেশ্যন অফ ডেল এছ মানে কি, এই গোটেই কাৰ্ভ ছাৰফেচখনৰ যিটো এৰিয়া, সেইটো কাৰ্ভ ছাৰফেচখনৰ এৰিয়া কিমান হ'ব, কাৰ্ভ ছাৰফেচ এখনৰ এৰিয়া ওলাবৰ কাৰণে আমি কি কৰিব লাগিব, এইখন ছাৰফেচৰ আমি প্ৰথমতে তাৰ চাৰ্কামফাৰেঞ্চ, পৰিধি লিখিব লাগিব। পৰিধি কিমান, টুৱাইচ পাই আৰ, আৰু এৰিয়াৰ কাৰণে কি লাগিব, লেংথটো লাগিব। লেংথটো কিমান আছে, এল। তাৰমানে যিখন কাৰ্ভ ছাৰফেচ আছে চিলিণ্ডাৰটোৰ,
তাৰ এৰিয়া হৈছে টুৱাইচ পাই আৰ এল। দেয়াৰ ফ'ৰ আমাৰ যিটো ফ্লাক্স ফাই চি ইজিকেল টু আমি কি পালোঁ ই ইনটু টুৱাইচ পাই আৰ এল পালোঁ। ই ইনটু টুৱাইচ পাই আৰ এল পালোঁ। এতিয়া আৰু দুখন ছাৰফেচ আছে আমাৰ চিলিণ্ডাৰটোৰ, ইফালে এখন ইফালে এখন, দুখন ছাৰফেচ আছে। এতিয়া এই দুখন ছাৰফেচত যদি আমি আউটৱাৰ্ড নৰ্মেল ড্ৰ কৰোঁ তেনেহ'লে কি হ'ব, ইয়াত ডিৰেকশ্যনটো ইফালে হ'ব, এইখনত ডিৰেকশ্যনটো এইফালে হ'ব। এতিয়া যদি এইখনৰো তুমি ধৰা ডেল এছ 1 বুলি ধৰিলা দিয়াচোন, ডেল এছ 1 ইয়াৰ এৰিয়াটো, তাৰ ডিৰেকশ্যন কোনপিনে হ'ব, এইপিনে হ'ব। আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনপিনে আছে, এইপিনে আছে। মাজৰ এংগলটো কিমান, ডেল এছ আৰু ই বাৰৰ 90 ডিগ্ৰী, মাজৰ এংগলটো 90 ডিগ্ৰী। গতিকে আমাৰ যিটো আমি ফ্লাক্স উলিয়ালে যিটো ৰিলেশ্যন সেইটো কি আছিল, ই ডট ডেল এছ। ই ডট ডেল এছটো কি হ'ব ইয়াত এইখন ছাৰফেচৰ ক্ষেত্ৰত, কি হ'ব ই ডেল এছ কছ অফ 90 ডিগ্ৰী হ'ব। আৰু আমি জানো না কছ 90 ডিগ্ৰী 0, দেয়াৰ ফ'ৰ ফ্লাক্স কি হ'ব, 0 হ'ব। সেই একে কথা এইখন ছাৰফেচৰ ক্ষেত্ৰতো হ'ব। ইয়াত তলপিনে হ'ব ডিৰেকশ্যনটো ছাৰফেচ এৰিয়াৰ, আৰু ই ডিৰেকশ্যন এইপিনে হ'ব, গতিকে ইয়াতো এংগলটো 90 ডিগ্ৰী হ'ব, গতিকে ফ্লাক্স কিমান হ'ব, 0 হ'ব। তাৰমানে গোটেই চিলিণ্ডাৰটোৰ মাজেদি ট'টেল ফ্লাক্স কিমান হ'ব, ফাই চিখিনিয়ে ট'টেল ফ্লাক্স, ফাই ইজিকেল টু হ'ল ই ইনটু টুৱাইচ পাই আৰ এল। এইখিনি হ'ল আমাৰ কি ট'টেল ফ্লাক্স। এতিয়া এই ছাৰফেচখনে কিমান চাৰ্জ এনক্ল'জ কৰি, কিমান চাৰ্জ আবদ্ধ কৰি ৰাখিছে, অৰ্থাৎ এই ছাৰফেচখনৰ ভিতৰত কিমান চাৰ্জ আছে। এই যিডাল পৰিবাহী আছে এই পৰিবাহীডালৰ পাৰ ইউনিট লেন্থত লেমডা চাৰ্জ থকা বুলি আমি ধৰি ল'লোঁ, যাক মানে লিনিয়াৰ চাৰ্জ ডেঞ্চিটি বুলি কয়, ৰৈখিক আধান ঘনত্ব বুলি কয়। ৰৈখিক আধান ঘনত্ব লেমডা, তাৰ অৰ্থটো কি, তাৰ অৰ্থটো হৈছে এই তাঁৰডালৰ প্ৰতি একক দৈৰ্ঘ্যত ইন পাৰ ইউনিট লেন্থ চাৰ্জ কিমান, লেমডা। যদি পাৰ ইউনিট লেন্থত চাৰ্জ লেমডা হয় তেনেহ'লে এই মানে চিলিণ্ডাৰটোৰ ভিতৰত কিমান দৈৰ্ঘ্য আছে তাঁৰডালৰ, এল আছে। গতিকে ট'টেল চাৰ্জ কিমান হ'ব, এনক্ল'জ হৈ থকা ট'টেল চাৰ্জ কিউ ইজিকেল টু কিমান হ'ব, এল লেমডা হ'ব। আমি এইখিনি কথা গম পালোঁ, এল লেমডা। আচ্ছা, এতিয়া এইখিনি ইয়াত আমাৰ আছে ই ইজিকেল টু টুৱাইচ পাই আৰ এল, গতিকে ফাই ইজিকেল টু আমি কি পালোঁ, ই ইনটু টুৱাইচ পাই আৰ এল। এতিয়া আমি কি কৰিম, গাউছৰ সূত্ৰ এপ্লাই কৰিম তাত। গাউছৰ সূত্ৰ মতে আমি কি পাইছোঁ, গাউছৰ সূত্ৰই আমাক কি দিছে যে এখন ক্ল'জ ছাৰফেচৰ ভিতৰত যদি কিউ চাৰ্জ থাকে তেনেহ'লে সেই ছাৰফেচখনৰ লগত ৰিলেট হোৱা ফ্লাক্স ফাই ইকুৱেল টু কিউ বাই এপচাইলন নট। ইয়াত আমাৰ কিউ এইটো ফাই, ইয়াত আমাৰ ফাই ইকুৱেল টু কিমান পাইছোঁ, অলপ আগতে ওলাই আনিছোঁ আমি কি, ই ইনটু টুৱাইচ পাই আৰ এল। এইটো ফাইৰ ভেলু, কিউ ইজিকেল টু পাইছোঁ লেমডা এল। গতিকে আমি যদি ইহঁতক কেলকুলেট কৰোঁ কি হ'ব, এল কেঞ্চেল যাব তোমাৰ, আৰু ই ইকুৱেল টু লেমডা ডিভাইডেড বাই এই টুৱাইচ পাই আৰখিনি ইফালে আহিব, গতিকে ই ইকুৱেল টু লেমডা ডিভাইডেড বাই টুৱাইচ পাই এপচাইলন নট আৰ, টুৱাইচ পাই এপচাইলন নট আৰ।